Hello everyone, welcome back. এইটো আমাৰ থাৰ্ড নম্বৰ এপিছড এডিটিঙৰ। হোপ আপোনালোকে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড এপিছড দুটা আমাৰ চাইছে আৰু আপোনালোকে প্ৰেক্টিচ কৰি আছে আৰু আপোনালোকে অলপ হ'লেও কিবা কিবি শিকিব পাৰিছে। যদি আপোনালোকে ভাবিছে আপোনালোকে আমাৰ এই চেনেলৰ পৰা আমাৰ ভিডিঅ'ৰ পৰা অলপ হ'লেও এডিটিঙৰ স্কিল শিকিছে, তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ যি মতামত থাকে সেয়া আমাক কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'টোত আমি ষ্টাৰ্ট কৰিছিলোঁ এডিটিঙৰ এই কোৰ্চটো আগৰ প্ৰথমটো ভিডিঅ'ত ষ্টাৰ্ট কৰিছিলোঁ, ছেকেণ্ড ভিডিঅ'টোত আমি অলপ অলপ শিকিলোঁ। ফাৰ্ষ্ট ভিডিঅ'টোত আমি শিকিছিলোঁ যেন কেনেকৈ আমি এডিটিং ছফ্টৱেৰটো ইনষ্টল কৰিম, কেনেকৈ আমি ভিডিঅ' ফাইলবোৰ ইম্পৰ্ট কৰিম, কেনেকুৱা কেনেকুৱা পদ্ধতিৰে আমি ইম্পৰ্ট কৰিম। ছেকেণ্ড ভিডিঅ'টোত আমি এটা বেচিক ভিডিঅ' বনাই সেই ভিডিঅ'টো আমি এক্সপৰ্ট কৰালৈকে শিকিলোঁ। আৰু হোপ আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চাইছে তেনেহ'লে শিকিব পাৰিছে। এতিয়ালৈকে আপোনালোকে গম পাই গৈছে ভিডিঅ' এটা এডিট কৰিবলৈ যাওঁতে ফাইলবোৰ আমি কেনেকৈ ইম্পৰ্ট কৰিম, কেনেকৈ অৰ্গেনাইজ কৰিম, কেনেকৈ আমি লেয়াৰ ক্ৰিয়েট কৰিম, কেনেকৈ আমি তাক স্প্লিট কৰিম, কেনেকৈ আমি আননেচেচাৰী যোনটো ক্লিপ হয়, ক্লিপটোৰ পৰা আননেচেচাৰী যোনটো পাৰ্ট হয় সেই ক্লিপটো আমি কেনেকৈ ডিলিট কৰিম। তাৰপিছত আপোনালোকে এইখিনিও গম পাই গ'ল যেন ভিডিঅ'টো আমি কেনেকৈ এক্সপ্ল'ৰ কৰিম। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এই ভিডিঅ'টোত আমি চাওঁ কি শিকিব পাৰোঁ আৰু আপোনালোকে কি শিকিলে ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট অফ অল স্ক্ৰীন ৰেকৰ্ডিং শুড বি অন। স্ক্ৰীন ৰেকৰ্ডিঙৰ কাৰণে মই ব্যৱহাৰ কৰোঁ OBS ষ্টুডিঅ'। এই স্ক্ৰীন ৰেকৰ্ডিং কেনেকৈ কৰে, কি কৰে, সকলো কথা আপোনালোকক শিকাম। আপোনালোকে খালি আমাৰ চেনেলটো চাই থাকিব, চেনেলটো ৰিকমেণ্ড কৰিব, লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন স্ক্ৰীন ওলাই গ'ল, যোনটো আমাৰ কেপকাট ছফ্টৱেৰ এইটো অন হৈ গ'ল, খোল খালে। ত' আমি ক'ত যাব লাগিব ক্ৰিয়েট প্ৰজেক্ট, ৰাইট। মই ক্ৰিয়েট প্ৰজেক্টত গ'লোঁ, তিনিটা ফাইল মই একেলগে লৈ ল'লোঁ, ইম্পৰ্ট। আজি আমাৰ এই ক্লাছটো স্পেচিয়েলি ইফেক্ট, ট্ৰানজিশ্যন আৰু ফিল্টাৰৰ ওপৰত কৰিম বুলি মই ভাবিছোঁ। তাৰমানে সেইখিনি লৈ পেলাই আজি ষ্টাৰ্ট কৰিম আৰু চাওঁ। একচুৱেলি মই কোনো ধৰণৰ কনচেপ্টটোক লৈ পেলাই মানে কি বুলি কয় স্ক্ৰিপ্ট বনোৱা নাই। সেইকাৰণে মোৰ জাষ্ট ব্ৰেইনত এইটো আছে যেন আজি মই তিনিটা বস্তু লৈ পেলাই ষ্টাৰ্ট কৰিছোঁ। প্ৰথমটো হৈছে ইফেক্ট, তাৰপিছৰটো হৈছে ট্ৰানজিশ্যন, তাৰপিছৰটো হৈছে ফিল্টাৰ। তাৰপিছতো শিকিম আৰু বহুত কথা। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। ফাৰ্ষ্ট অফ অল আমি যেতিয়া এটা ভিডিঅ' ষ্টাৰ্ট কৰোঁ, আপোনালোকে দেখে ভিডিঅ' এডিটিং যেতিয়া আমি ষ্টাৰ্ট কৰোঁ, মানে মই অলপ ক্ৰিয়েটিভিটিটো গৈ আছোঁ দেই, অলপ চলপ, বহুত ডাঙৰ মই ক্ৰিয়েটৰ নহয় যেন ধৰক চিনেমা মই এডিট কৰি নাথাকোঁ। সেইকাৰণে মই জাষ্ট যিটো আমি চিনেমাত দেখোঁ তেনেকুৱা আৰু। চ' যিহেতু মই কোনো ধৰণৰ স্ক্ৰিপ্ট বনাই এই ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই, একচুৱেলি এনেকুৱা ভিডিঅ'বোৰত আমি স্ক্ৰিপ্ট বনোৱাটো ভুল। কিন্তু মই আপোনালোকক ক'লোঁ আজি আমাৰ ভিডিঅ'টোৰ মূলতে থাকিব ফিল্টাৰ ইউজ কৰা, তাৰপিছত ট্ৰানজিশ্যন ইউজ কৰা, তাৰপিছত আমি ইফেক্ট ইউজ কৰা। তাৰ ওপৰতো আমি বহুখিনি কথা এই ভিডিঅ'টোত শিকিম। চ' ভিডিঅ' এটা ধৰক যেতিয়া আমি এডিট কৰোঁ, এনেকুৱা নহয় যেন আপুনি ক্ৰিয়েটিভ হ'ব লাগিব, ক্ৰিয়েটিভ মাইণ্ড ছেটটো আপোনাৰ থাকিব লাগিব, এনেকুৱা নহয়। ভিডিঅ'টো যেতিয়া আমি এডিট কৰোঁ সেইটো এটা টেকনিকেল থিং হয়, আপুনি ছফ্টৱেৰটো ব্যৱহাৰ কৰিবলৈ জানিব লাগে, ৰাইট। কিন্তু যেতিয়া মই আপোনালোকক ধৰক বা আমি ক'ৰবাত কিবা এটা বস্তু নিজাববীয়াকৈ প্ৰেজেণ্ট কৰিবলৈ যাম, তেতিয়াহ'লে আমি বস্তুটোতো অলপ ভালকৈ দেখুৱাব লাগিব, হয় নহয়? গতিকে আজিৰ ভিডিঅ'টোত আমি চেষ্টা কৰোঁ এখন সৰু শ্বৰ্ট মুভি টাইপৰ বনাবৰ কাৰণে, অ'কে। কিন্তু আমাৰ থিমটো হৈছে ফিল্টাৰ ইউজ কৰা, ইফেক্ট ইউজ কৰা আৰু ট্ৰানজিশ্যন ইউজ কৰা, সেইটোহে ধ্যান দিব। চিনেমা কেনেকুৱা হৈছে সেইটো আপোনালোকে নাযাব। চ' আমি দেখোঁ যোনবোৰ ডকুমেণ্টাৰী হয় বা কেতিয়াবা ফিল্ম কিবা কিবি চালে দেখোঁ যেন প্ৰথমতে এটা চিনেৰী ষ্টাৰ্ট কৰে, একদম শ্ল' মোশ্যনত চিনেৰীটো হয়, এটা লাইট বেকগ্ৰাউণ্ড থাকে, ত' তাৰ পৰা আমি ষ্টাৰ্ট কৰোঁ, অ'কে। চ' মই এটা ভিডিঅ' লৈ লৈছোঁ, এইটো
যিটো খুব ধুনীয়াকৈ আপোনাৰ খুব ধুনীয়াকৈ নহয় আৰু মই কৰিছিলোঁ মোবাইলেদি চাওক এইটো এতিয়া ট্ৰানজিশ্যন ইফেক্ট ব্যৱহাৰ কৰাৰ আগত মই আপোনালোকক অলপ দেখুৱাওঁ এইটো যোনটো ইয়াত আপোনালোকে দেখি আছে এইটো হৈছে নৰ্মেল স্পীড ইয়াক আমি শ্ল' মোশ্যন কৰিব লাগে শ্ল' মোশ্যন কৰিবৰ কাৰণে কি কৰিম শ্ল' মোশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ স্পীডটো পাব লাগিব অ'কে চ' ফাৰ্ষ্ট অফ অল এইটো চিলেক্ট কৰিম তাৰপিছত আপোনালোকে ৰাইট চাইডে কৰ্নাৰত এইটো চাব ভিডিঅ' অডিঅ' স্পীড এনিমেশ্যন অ'কে ত' ইয়াক আমি কি কৰিম প্ৰথমতে শ্ল' কৰি দিম শ্ল' এইটো 1.00 এক্সত আছে এইটো ইয়াৰ পৰাও আমি শ্ল' কৰিব পাৰিম বা ইয়াত যোনটো আপুনি লাইনডাল দেখিছে এইডালটো আমি টানি আজৰি শ্ল' স্পীড কৰিব পাৰোঁ চ' এইটো মই কৰি দিলোঁ 1 আছিলেতো 1 আছিলে ন এইটো 0.50 কৰি দিম 0.50 কৰি দিম এতিয়া ইয়াৰ স্পীডটো শ্ল' হৈ যাব আৰু ফাইলটো ডাঙৰ হৈ যাব গতিকে আমি ফাইলটোও কাটিব লাগিব এইটো শ্ল' হৈ গ'ল ঠিক তেনেকৈ মই ইয়াৰ যোনটো অৰিজিনেল হয় সেইটো দেখাই দিছোঁ আপোনালোকে চাব এইটো ইমানত আছে আৰু এতিয়া যদি আমি ভাবোঁ যেন এইটো আমি স্পীড কৰি দিম তেতিয়াহ'লে আমি কি কৰিব লাগিব স্পীড কৰিব লাগিব হয় যোনটো স্পীড আছে সেইটো স্পীডটো আমি বঢ়াই দিম 1 আছিলে 2 দিলোঁ কিমান স্পীড হ'ল চাওক 3 দিম 5ত যাব 0.5 নহয় আকৌ দেই 5.00 আৰু যাব তাৰপিছত আৰু দি দিম 10 দি দিম আৰু যাব এইটো চুইটকৈ নাইকিয়া হৈ যাব এনেকৈ এটা ক্লিপৰ স্পীড আমি কেপকাটত কমাব পাৰোঁ আৰু এটা ক্লিপৰ স্পীড আমি কেপকাটত বঢ়াব পাৰোঁ চ' আমাৰ যোনটো থিম আছিলে ট্ৰানজিশ্যন ইফেক্ট আৰু ফিল্টাৰ ইউজ কৰা তাৰ আগতে আমি বেলেগ এটা বস্তু শিকিলোঁ হয়নে চ' এনেকৈ আমি শিকি গৈ থাকিম আৰু এইটো আমি কি কৰিম এতিয়া আমাৰ যোনটো ভিডিঅ' মই বনাম বুলি ভাবিছোঁ তাত মোক কোনো ধৰণৰ স্পীড আৰু শ্ল'ৰ দৰকাৰ নাই গতিকে এইটো মই ভাবোঁ যে এইটো নৰ্মেলতে থাকক অ'কে এইটো নৰ্মেলতে থাকক কিন্তু এতিয়া ইয়াত মই ইফেক্ট ইউজ কৰিম মানে ধৰক এইটো নৰ্মেলি মই এনেকৈ দিছোঁ নহয় ইয়াক আমাৰ কিছুমান ইন ইফেক্ট থাকে কিছুমান আউট ইফেক্ট থাকে গতিকে মই ইন ইফেক্ট কিছুমান ইউজ কৰিম চাপ'জ আপুনি একদম স্মুথলি আপোনাৰ সন্মুখলৈ আহি যাব ফুটেজটো তেনেকুৱা ধৰণৰ এতিয়া আমি কি কৰিব লাগিব আপোনালোকে দেখে ন ভিডিঅ'বোৰত যেতিয়া ভিডিঅ'বোৰ অপেনিং হয় ঘূৰি কৰি কিবা কৰি আহে দ্যাটছ কল ইফেক্ট ইফেক্ট ইউজ কৰিবলৈ কি কৰিব লাগিব এইটো চিলেক্ট কৰিলে ওপৰত চাব মিডিয়া অডিঅ' টেক্সট ষ্টিকাৰ ইফেক্ট অ'কে এইটো ইফেক্টত ক্লিক কৰিলোঁ তো ইয়াতে এইবোৰ যোনবোৰ ডায়মণ্ড লগোৱা আছে এইবোৰ মানে কি প্ৰিমিয়াম এইবোৰত পইচা দিব লাগিব চ' মই এইবোৰ ইউজ নকৰোঁ কিছুমান মই এনেকুৱা ফেড ইন মানে আপুনি চাব এইটো এবাৰ মই প্লে কৰি দেখাই দিওঁ আৰু এইটো এনেকৈ থৈছোঁ ন ফেড ইন কৰি দিলে কি হ'ব ইয়াত লাহেকৈ খোল খাব মানে আন্ধাৰৰ পৰা পোহৰলৈ অহা নিচিনা হ'ব চাব এইটো কিন্তু যদি মই ইফেক্টটো ইউজ নকৰোঁ তেতিয়াহ'লে ইয়াত চাব আপুনি কি হ'ব নৰ্মেলি এনেকৈ গৈ আছে আৰু ঠিক তেনেকৈ এতিয়া ইফেক্টটো যেতিয়া মই ইয়াৰ ওপৰত লগাই দিম কি ধুনীয়াকৈ হৈছে ন তো এনেকৈ ইফেক্ট আমি ইউজ কৰিব পাৰোঁ আৰু ইয়াতে ইফেক্টবোৰ চাওক আপোনালোকে ধেৰ আছে এইটো ইয়াতে দেখুৱাই আছে ভিডিঅ' ইফেক্ট তাৰপিছত ট্ৰেণ্ডিং খ্ৰীষ্টমাছ আহি আছে খ্ৰীষ্টমাছৰ যোনটো ইফেক্ট একচুৱেলি মই 25ৰ আগতে এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ কিন্তু আপোনালোকে কেতিয়া চাই আছে মই নাজানো আজি 23 ডিচেম্বৰ হয় আৰু কিছুমান ইয়াতে ধেৰ আপোনাৰ আছে ইয়াতে আপোনালোকে চাই ইফেক্টবোৰ ব্যৱহাৰ কৰি শিকি থাকিব পাৰে এইটো আপোনালোকৰ প্ৰেক্টিচৰ ওপৰত কথা চ' মই ভাবোঁ যেন ইয়াত এটা মই ধুনীয়া ইফেক্ট দিম এইটো দেখিছোঁ ন আই লাভ ইউ বুলি লিখা আছে এই ইফেক্টটো চাবচোন মই ইয়াত দিম এতিয়া এইটো কেনেকুৱা লাগিব দিলোঁ প্লে কৰিম চাওক একেবাৰে আই লাভ ইউ ওলাই আহিছে এনেকুৱা এইবোৰ ইফেক্ট সকলোৱে ভাল নাপায় কিন্তু বহুতে ভাল পায় এনেকুৱা ইফেক্টবোৰ আপোনালোকে ইউজ কৰিব পাৰে স্পেচিয়েলি যেতিয়া বাৰ্থডে পাৰ্টি এটা আপোনালোকে এডিট কৰিব ক'ৰবাত সৰু সুৰা এখন বিয়া এডিট কৰিব তেতিয়া সেই মানুহৰ
স্পেচিয়েলিটি মানুহে কেনেকুৱা ভাল পায় তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে এনেকে ভিডিঅ'টো এডিট কৰিব পাৰে চ' মই আৰু এটা ইফেক্ট দেখাই দিছোঁ আপোনাক মেটিঅ'ৰ চাৱাৰ চাওক ইয়াত এই চাৱাৰবোৰ পৰিছে ন ওপৰৰ পৰা একেবাৰে লাইট পৰাৰ দৰে পৰিছে এনেকুৱা ধৰণৰ ইফেক্টবোৰ ইউজ কৰিব পাৰে অ'কে ইয়াত আমি আজি অডিঅ' ইউজ কৰিম যোনটো অডিঅ' একচুৱেলি এই ছফ্টৱেৰটোত আছে মানে ডিফল্ট অডিঅ' যোনবোৰ আছে ঠিক তেনেকে আমি বেলেগো ইউজ কৰিব পাৰোঁ ছাপ'জ অপেনিঙত নেচাৰেল চাউণ্ড কিবা কিবি তেনেকুৱা ধৰণৰ ইউজ কৰিব পাৰোঁ বা কিবা কিবি যি আপোনালোকে ইচ্ছা কৰে তেনেকুৱা ইউজ কৰিব পাৰোঁ ত' ইফেক্টৰ ক্ষেত্ৰত মই ভাবোঁ ইউজ কৰোঁ ইয়াতে ধেৰ ইফেক্ট আছে মোৰ তেনেকুৱা পাৰ্চনেল ফেভৰেট কোনো ধৰণৰ ইফেক্ট নাই বাট এটা ইফেক্ট মই অলপ ভাল পাওঁ দেট ইজ কল জুম ইফেক্ট আৰু ইয়াত যদি আপুনি ইফেক্টটোৰ বিষয়ে জানে ইয়াত টাইপ কৰি দিলেও ইফেক্টটো ওলাই যায় চাব জুম লেন্স এতিয়া মই ইয়াত জুম লেন্সটো ব্যৱহাৰ কৰিম জুম হৈ আহিলে ন জুম হৈ আহি পেলাই এনেকে আৰু এতিয়া আপোনালোকক এটা কথা কৈ দিওঁ মই যিহেতু ক্লিপটোৰ ওপৰত জুম ইফেক্টটো ইউজ কৰিছোঁ এইটো মই ক্লিপটোতো দি দিব পাৰোঁ এনেকে না ক্লিপটোৰ ওপৰতো দি দিলোঁ এইটো অকল এই ক্লিপটোতে কাম কৰিব ইয়াৰ ওপৰত তলত যদি আমি কিবা মানে লেয়াৰ বহাই তাৰ ওপৰত কিবা বেলেগ ভিডিঅ' ক্লিপো থাকে তাত কাম নকৰিব তেতিয়া কিন্তু বেচিকেলি কি হয় ওপৰত দিব নালাগে তাৰ ওপৰত আন এটা লেয়াৰত আপুনি ইফেক্টখিনি দিব পাৰে তেনেকে যেনেকে ধৰক আপোনালোকৰ সুবিধা হয় আপোনালোকে যেতিয়া প্ৰেক্টিচ কৰি গম পাব যেন আপোনালোকে এনেকে কৰিলে ইজি হয় তেনেকে কৰিব পাৰে চ' মই এটা দেখাই আছো আপোনালোকক মই ইয়াতে এতিয়া মই কি কৰিম মোৰ টাইটেলো লাগিব ন ভিডিঅ'টো যেতিয়া মই ষ্টাৰ্ট কৰিম তেতিয়া মোক টাইটেলো লাগিব গতিকে মই টেক্সট এটা দি লওঁ ইয়াতে টেক্সটটো দিছোঁ ধৰক ইয়াত মই এইটো ডিফল্ট টেক্সট আহি গ'ল ন ইয়াতে লিখিম মই আৱাৰ ভিলেজ বুলি আৱাৰ ভিলেজ আমাৰ গাঁও VILL হয় আৱাৰ ভিলেজ ইয়াতে আৰু আপোনালোকে লাষ্ট ভিডিঅ'টো দেখিছিলে মই কেনেকে টেক্সটত কেনেকে ইফেক্ট দিয়ে কেনেকে এনিমেশ্যন দিয়ে সেইখিনি দেখুৱাইছিলোঁ চ' আজি একেবাৰে দেখুৱাই দিছোঁ এইটো ভিডিঅ'ত আপোনালোকে ভালকে চাব মই ৰিনেম কৰিলোঁ এতিয়া মই অকল টেক্সটত কাম কৰিম দেই অলপ সময় আপোনালোকে চাই থাকিব টেক্সটত ইয়াতে মই এইটো কি কৰিম পেটাৰ্ণটো বি কৰি দিম মানে বল্ড ইয়াতে যদি আণ্ডাৰলাইন কৰি দিওঁ আণ্ডাৰলাইন আহি গ'ল আই কৰি দিলে ইটলিক আহি গ'ল আমাক আণ্ডাৰলাইনো নালাগে ইটলিকো নালাগে মই ভাল নাপাওঁ এইটো কেছ আপাৰ কেছ লোৱাৰ কেছ এইটোও দেখুৱাইছিলোঁ ইয়াতে চাবত কি কি লিখি দিলে আৱাৰ ভিলেজটো এনেকৈ আহিছে আপাৰ কেছ এণ্ড লোৱাৰ কেছ অকল লোৱাৰ কেছ দি দিলে স্মল লেটাৰ দি দিলে এনেকৈ আহিব মোক এইটো আৱাৰ ভিলেজ বুলি ইমানকৈ লাগে আপোনালোকে ইয়াত আৱাৰ ভিলেজ নাম দিব পাৰে দি গৈ থাকিব পাৰে তেনেকৈ আৰু মই ইয়াতে এইটো ধৰক দেখিছে আপোনালোকে আৱাৰ ভিলেজ এইটো হোৱাইটত আছে এইটো কি হৈ আছে হোৱাইটত থকাৰ কাৰণে ইমান এটা ধৰিব পৰা নাই আৰু মোৰ পাৰ্চনেল ফেভৰেট য়েল্ল' মই দি দিলোঁ ইয়াতে আপোনালোকে এইখিনি বেছিক হয় এইখিনি নৰ্মেল যেতিয়া আপোনালোকে ছফ্টৱেৰটো ইউজ কৰিব সেই তাতো পাব এতিয়া কি কৰিম মই ইয়াতে এইটো আহিলে ইফেক্টটো মই এতিয়ালৈকে ইউজ কৰা নাই কৰি আছোঁ কিন্তু আগতে মই ক'লোঁ যে টেক্সটত মই এনিমেশ্যন ইউজ কৰিম এতিয়া এইখিনি হৈ গ'ল মই ইয়াতে বেছিক যি দিব লগা আছিলে দিলোঁ মই এতিয়া টেক্সটত কি কৰিম এনিমেশ্যন দিম এনিমেশ্যনত মই কি কৰিম এইটো টাইপ কৰি ধৰক আৱাৰ ভিলেজ বুলি টাইপ কৰি আহিব সেইটো মই দি দিম এইটো এতিয়া চাব মই এইটো চিলেক্ট কৰি দিলোঁ ন টাইপ ৰাইটাৰ এতিয়া ই আহি যাব কিন্তু বহুত স্পীড আছে ইয়াক মই স্পীডটো কমাব লাগিব অ'কে সেইটো দেখিছে আপোনাৰ ডিউৰেশ্যন 5 ছেকেণ্ড আছে ইয়াক মই শ্ল' কৰি দিম ইয়াক মই 1 ছেকেণ্ড কৰি দিলোঁ ন এতিয়া চাব কিমান শ্ল'কে টাইপ হ'ব চৰি এইটো মই বঢ়াই দিব লাগিব শ্ল'কে টাইপ কৰি দিলে হেৰি হ'ব অলপ বঢ়াই দিওঁ এতিয়া শ্ল'কে এতিয়া ঘটনাটো হৈছে কি এই আৱাৰ ভিলেজত মই এটা ইফেক্ট দিম অডিঅ' ইফেক্ট দিম অ'কে এতিয়া মই অডিঅ'লৈও যাম দেই অডিঅ'ত যাব এইটো অডিঅ' খোলোঁ সেই অডিঅ'টো এতিয়া যে মই অডিঅ'ত গৈছোঁ এই অডিঅ'টো স্পেচিয়েলি এনেকুৱা নহয় যেন অকল নামটোতে ওলাব এই অডিঅ'টো গোটেই ভিডিঅ'টোতে ওলাব চাই থাকিব আপোনালোকে বুজি পাব
এতিয়া আপোনালোকে দেখে ন যেতিয়া নাম এটা টাইপ কৰি ওলাই আহে তাতে কীবৰ্ডৰ চাউণ্ডটো আহে সেইটো ক'ত পাম আমি সেইটো যদি আপোনালোকে ক'ৰবাত ডাউনলোড কৰি লয় সেইটো আপোনালোকে ইয়াতে লগাব পাৰে কিন্তু CapCut যোনটো ছফ্টৱেৰ আছে সেই ছফ্টৱেৰটোত এই বস্তুবোৰ বাই ডিফল্ট থাকে ইয়াত মই চাৰ্চ কৰিম চাব কীবৰ্ড এইটো কীবৰ্ড টাইপিং আহি গ'ল চাওক keyboard typing আহি গ'ল এইটো শুনিব দেই সাউন্ডটো ওকে এইটো মই কি কৰিম এইটো টানি আনি ইয়াত দিম এতিয়া মই প্লে কৰিম এতিয়া চাব কেনেকুৱা লাগিছে ন আৱাৰ প্লেচটো মই টাইপ কৰি আছো ফটাফট ওলাই গৈছে হয় নাই এইবিলাক হৈছে সাউণ্ডৰ খেলা তো আপোনালোকক দেখুৱালো এতিয়া এতিয়া মই ইফেক্টটো ইউজ কৰিম যিটো ইফেক্টে আৱাৰ ভিলেজ আৰু যোনটো ক্লিপ আছে দুইটাতে কাম কৰিব এতিয়া মই যাম ক'ত ইফেক্টত জুম লেন্সত যেতিয়া কৰিম ই নামটোতো কাম কৰিব আৰু ক্লিপটোতো একেলগে কাম কৰিব যদি মই এটা চাব মই আৱাৰ ভিলেজটোত মোক বোলে ইফেক্টটো নালাগে অকল ইয়াত লাগে তেতিয়া মই জুম লেন্সখন ইয়াত লগাই দিলো জুম ইফেক্ট যোনটো আছে অকল ক্লিপটোত লগাই দিলো এতিয়া চাব আৱাৰ ভিলেজটোত কোনো ধৰণৰ ইফেক্টটোৱে কাম নকৰে সেইটো নৰ্মেল আছিলে এইটো নৰ্মেলে থাকিব চাওক তেনেকুৱা হৈ যায় কিন্তু এইটো এটা ভাল নালাগে কিবা মোৰ ভাল নালাগে বাট আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কেনেধৰণে ইয়াক ইউজ কৰিব চ' মই কি কৰিম এইটো ইফেক্টটো নলগাওঁ মই ডিজি জুম তেনেকুৱা কিবা এটা লগাই আছো এইটো না এইটো মই ইয়াৰ ওপৰত লগাই দিম তো ই কি কৰিব আৱাৰ ভিলেজ আৰু যোনটো ভিডিঅ' ক্লিপ হয় দুইটাতে কাম কৰিব এতিয়া আমি অডিঅ'টো ক'ত লগালো আমাৰ মতে আমি অডিঅ'টো লগালো যোনটো আৱাৰ ভিলেজ নামটো ওলাই আৰু নামটো ওলাওঁ টাইপিঙৰ যোনটো অডিঅ' সেইটো লগালো এতিয়া আমাক এটা লাগে এই যোনটো ভিডিঅ' হয় যোনটো ক্লিপ হয় তাৰ লগত মিলা এটা অডিঅ' লাগে ধৰক ছাপ'জ নেচাৰেল এটা আমি কিবা লগাম ভিডিঅ' ইফেক্ট অডিঅ'ত আকৌ গ'লো ইয়াত আপোনালোকে যেনেকুৱা ধৰণৰ অডিঅ' ভাল পায় তেনেকুৱা ধৰণৰ অডিঅ' লগাব ডাউনলোড কৰি থ'ব কপিৰাইট ফ্ৰী অডিঅ' চাব সেইবোৰ আপোনালোকে ডাউনলোড কৰি থ'ব সেইবোৰ আনি পেলাই ইয়াত লগাব কিন্তু মই এতিয়া জাষ্ট দেখুৱাবৰ কাৰণে সেই অডিঅ'টো ইউজ কৰি আছো নেচাৰেল 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 অডিঅ' ঠিক আছে এইটো এতিয়া ডাউনলোড হ'ব লাগিব ইয়াত এইটো আছে ন এইটো আপোনালোকে চাব দুইটা অডিঅ' আহিব চব আহিব আহিলে ন ইয়াতে যদি আপোনালোকে ভাবে যেন আমি ভলিউমটো অলপ কমাই দিম আমি ভলিউমটো বঢ়াই দিম সেইটো আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছো গতিকে আপোনালোকে আগৰ ভিডিঅ' কেইটা চাব কেনেকে অডিঅ' কমাব লাগে কেনেকে বঢ়াব লাগে কেনেকে কি হয় আৰু সেইটো অডিঅ' বঢ়োৱা কমোৱাটো কি বুলি কয় এডিটিঙৰ লেংগুৱেজত সেইটো আপোনালোকে গম পাব চ' মই এইখিনিলৈকে ৰাখি পেলাই এইটো কাটি দিছো নহ'লে কপিৰাইটৰ ইছ্যু মোৰ ইয়াতো লাগি যাব একচুৱেলি লগা ভাল কথা নহয় চেনেল গ্ৰোথত বহুত প্ৰব্লেম দিয়ে চ' যোনটো মোৰ ষ্টাৰ্টিং পাৰ্ট আছিলে বিগিনিং পাৰ্ট আছিলে সেইটো মোৰ হৈ গৈছে মোৰ মতে হৈ গৈছে আপোনালোকে কেনেধৰণে কৰে কৰিব এইবিলাকে এনেকে ইফেক্ট ইউজ কৰি টেক্সট ইউজ কৰি কৰিব পাৰে এতিয়া কি কৰিম মই নেক্সট মই কি কৈছিলো আপোনালোক ট্ৰানজিশ্যন অ'কে চ' ইয়াত মই এটা বেলেগ ফাইল লগাম বেলেগ মানে ক্লিপ লগাম ছেকেণ্ড ক্লিপটো মই আনিলো অ'কে ছেকেণ্ড ক্লিপটো আনোতে ট্ৰানজিশ্যন কিয় কৰিব লাগে আপোনালোকে চাব এইটো চাওক এতিয়া এইফালেতো এইটো ঘপককে আহি যায় ন এইটো ঘপককে আহি যায় ন এতিয়া এইফালেতো ধৰক ছেকেণ্ড ক্লিপটো ফটকছে আহি গ'ল সেইটো আমাক নালাগে অ'কে সেইটো আমাক নালাগে ফটককে আহি যোৱাটো আমাক নালাগে গতিকে ইয়াক আমি কি কৰিম স্মুথলি কোমলভাৱে আমাক লাগে যাতে নেক্সট ক্লিপটো আমাৰ কোমলভাৱে ওলায় কোমলভাৱে ওলাবৰ কাৰণে আমি ইউজ কৰিব লাগিব ট্ৰানজিশ্যন চ'
তো ট্ৰানজিশ্যনৰ কাৰণে ক'ত যাব লাগিব মিডিয়া অডিঅ' টেক্সট ষ্টিগাৰ্ছ ইফেক্ট ইউজ কৰিলোঁ ট্ৰানজিশ্যন ট্ৰানজিশ্যনতো এইবোৰ যোনবোৰ দেখাই আছে প্ৰিমিয়াম হয় এইবোৰ ইউজ নকৰোঁ এইবিলাকৰ কাৰণে পইচা দিব লাগিব বা এই ছফ্টৱেৰটো কিনিব লাগিব বাট মই আৰু যোনখিনি ফ্ৰী আছে ফ্ৰী হ'লেও মানে ইয়াত বহুত ফিচাৰ্ছ আছে এইখিনি আনা কৰোঁ আপোনালোকে যদি এই ছফ্টৱেৰটো ইউজ কৰে বহুত ভাল ভাল এডিটিঙৰ প্ৰজেক্ট আপোনালোকে ল'ব পাৰিব মই এই যোনটো ট্ৰানজিশ্যনৰ এইটো হয় ন ব্লেক হয় ব্লাৰ কৰি ধৰক মই এটা স্মুথলি লৈ এইটো আনি পেলাই দুটা এতিয়া ট্ৰানজিশ্যনৰ বিষয়ে আপোনালোকক অলপ কওঁ ট্ৰানজিশ্যনটো হৈছে যেতিয়া আমি দুটা ক্লিপ জইন কৰিম দুইটা ক্লিপৰ মাজৰ যোনটো স্পেচ হয় সেই স্পেচটো দেখা যায় বা গম পোৱা যায় যেন ফটকছে ভাল হোৱা নাই ধৰক ঘপককে আন এটা ক্লিপ আহি গ'ল সেইটো সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে সেই বস্তুটো স্মুথ কৰিবৰ কাৰণে যিটো টেকনলজি আমি ইউজ কৰোঁ সেইটোকে হৈছে ট্ৰানজিশ্যন ওৱান কাইণ্ড অফ ইফেক্ট বুলিও ক'ব পাৰি চ' দুইটা ক্লিপৰ মাজত স্মুথ ফৰৱাৰ্ডিঙৰ কাৰণে মই ট্ৰানজিশ্যনৰ এফেক্ট ইউজ কৰিছোঁ ইয়াত এতিয়া চাব আপোনালোকে ধুনীয়াকে এইটো হৈ গ'ল বা ডিউৰেশ্যনটো মই ইয়াত অলপ বঢ়াই দিওঁ অ'কে ডিউৰেশ্যনটো মই বঢ়াই দিওঁ চাব স্মুথলি এইটো চেঞ্জ হৈ গ'ল কিন্তু যদি মই ট্ৰানজিশ্যন ইউজ নকৰোঁ এইটো চাব কেনেকুৱা বেয়া লাগে ঘপককে আহিলে কিন্তু মই এটা ট্ৰানজিশ্যন ইউজ কৰিলে চাব আপোনালোকে ঠিক হয় কিন্তু এইটো ডিউৰেশ্যনটো কমোৱা বঢ়োৱা কৰিব লাগিব দেই আপোনালোকে ফটকছে যদি আমি যিটো স্পীড ইয়াত আছে 0.5 0.1 যিটো জেনেৰেল স্পীড বাই ডিফল্ট থকাটো সেইটো যদি দিওঁ তেন্তে ট্ৰানজিশ্যন দিয়া একো লাভ নহ'ব এনেকে ধুনীয়াকে এইটো মই আৰু বঢ়াই দিলে আৰু ধুনীয়াকে হ'ব তো এইটো আপোনালোকৰ চকুত যিটো ধৰণে লাগে আপোনালোকে সেই ধৰণে ট্ৰানজিশ্যনটো ব্যৱহাৰ কৰিব আৰু ইয়াত বিভিন্ন ধৰণৰ ট্ৰানজিশ্যন আছে ইয়াতে আপোনালোকে চাই ল'ব ট্ৰানজিশ্যনবোৰ ঢেৰ ট্ৰানজিশ্যন আছে ঢেৰ ফ্ৰী ট্ৰানজিশ্যন আছে সেইবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তো মই ব্লেক হোৱাইট তাৰপিছত ইয়াতে আছে এইটো স্কুইজ এৱে বুলি যোনটো ট্ৰানজিশ্যন আছে সেইটো মই ইয়াত ইউজ কৰিম অলৰেডি ট্ৰানজিশ্যনটো লগোৱা আছিলে অ'কে চাব অলপ মই শ্ল' কৰি দিম ট্ৰানজিশ্যনটো চাব ফৰৱাৰ্ডিংটো চাব এইটো হৈ গ'ল ঠিক তেনেকে আমি নেক্সট যোনটো ইয়াতে ক্লিপ লগাম এইখিনি মোৰ আননেচেচাৰী পিছৰখিনি মই ভাবিছো যেন পিছৰখিনি মোৰ আননেচেচাৰী এইখিনি মোক নালাগে কাটি দিওঁতে মই এতিয়া কি কৰিম ডাইৰেক্ট আগতে যোনটো মই কাটা কুটা শিকাইছিলো বা কৈছিলো তাত মই কি কৰিছিলো যেন ইয়াতে যাব এইটো স্প্লিটত এনেকে কৰি পেলাই ক্লিক কৰিব তাৰপিছত এনেকে ডিলিট মাৰিব হৈ যাব কিন্তু এতিয়া মই আপোনালোকক কওঁ আপোনালোকে কি কৰিব যদি চাপ'জ এডাল থলো নহয় কাৰ্চাৰ মই থলো ইয়াতে লাইনটো ইয়াৰ পৰা মোৰ ৰাইট চাইডৰ খিনি কাটিব লাগে তেতিয়াহ'লে আপোনালোকে চাওক স্প্লিটৰ কাষত এইকেইটা চাওক ডিলিট লেফ্ট ডিলিট ৰাইট আছে এতিয়া ৰাইট চাইডৰ খিনি কাটিব লাগে নহয় ইয়াক মই ডিলিট ৰাইট ইয়াত কৰি দিয়াৰ লগে লগে ৰাইট চাইডৰ খিনি ডিলিট হৈ গ'ল ঠিক তেনেকে এইফালে ডিলিট লেফ্ট খিনি কৰাৰ লগে লগে চাব ট্ৰানজিশ্যনৰ ফলৰ খিনি ডিলিট হৈ যাব আৰু পিছৰ খিনি আহি গ'ল বুজিলে এনেকে আমি ইউজ কৰিব লাগিব এতিয়া মই পিছৰ খিনি ইউজ কাটিম এইখিনিৰ পৰা ৰাইট চাইডৰ খিনি মোক নালাগে হৈ গ'ল মোৰ ক্লিপটো ৰাইট চাইডৰ খিনি মই কাটি দিলোঁ এতিয়া মই লগাম এইটো আহিলে মই ধুনীয়া ট্ৰানজিশ্যন দিম ধুনীয়া মানে কি আৰু এইটোৱেই দিওঁ এইটো ডিউৰেশ্যনটো বঢ়াই দিলোঁ চাব
তুমি যে বুট শুকান গাঁওখনৰ নাম হৈছে গোৱালগাঁও হয় নহয় আৰু এইফালৰ পৰা যেতিয়া আমি সোমাই আহিলো এখন গাঁৱৰ নাম হৈছে এতিয়া আমাৰ এটা টোটেল ভিডিঅ'টো লেন্থ হৈছে 35 ছেকেণ্ড বাট অকণমান মই ডাঙৰ কৰোঁ আৰু এটা ইয়াতে মই ফাইল এড কৰোঁ এইটো 1 মিনিট হৈ গ'ল এইটো এতিয়া suddenly আহি গ'ল ন একচুৱেলি এইবোৰ আপোনালোকে ইউজ কৰিব পাৰে সৰুৰ পৰা আপোনালোকৰ ওপৰত কথা মই দিছোঁ কেনেকৈ ট্ৰানজিশ্যন ইউজ কৰিব লাগে মোক আৰু এটা ইয়াতে ট্ৰানজিশ্যন লাগে এতিয়া মই ইয়াতে কি কৰিম ট্ৰানজিশ্যনৰ ঠাইত মই ইয়াতে এটা ইফেক্ট ইউজ কৰিব পাৰোঁ যেনেকৈ এইটো আহিলে ন ট্ৰানজিশ্যন ইউজ কৰে কিন্তু মই এটা ইফেক্ট ইউজ কৰিম সেইটো আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত কথা ইফেক্টত গ'লো মই ইফেক্টত বিভিন্ন ইফেক্ট ইয়াত আছে স্পাৰ্কলিং পেনিং এনেকুৱা ধৰণৰ ইফেক্ট এইটো মই ইয়াত ইউজ কৰিম ট্ৰানজিশ্যন এইটো একচুৱেলি ইফেক্টবোৰ জেনেৰেলি কি কৰে যেতিয়া আপুনি ফটককে বেকগ্ৰাউণ্ড চেঞ্জ কৰে ফটক বা ষ্টাৰ্টিং অৰ এণ্ডিঙতে মানে জেনেৰেলি ইউজ কৰে মাজত যিবোৰ ইউজ কৰে সেইবোৰ হৈছে ট্ৰানজিশ্যন বাট এই ছফ্টৱেৰটোত ইমানেই ধুনীয়া ইফেক্ট আৰু ট্ৰানজিশ্যনবোৰ আছে আপুনি কোনটো ইফেক্ট হয় কোনটো ট্ৰানজিশ্যন হয় মানে ক'বই নোৱাৰিব গতিকে আপুনি মিলাই লৈ যেনেকৈ কৰিব পাৰে সেইটো আপোনাৰ ওপৰত কথা চ' মই এটা ইফেক্ট ইউজ কৰিম ইয়াতে আৰু দেই চাওক এই ইফেক্টটো আছে এইটো মই ইয়াত দি দিম গাঁৱত দুটা তিনিটা খেল আছে মানে এইবিলাক হৈছে ডাঙৰ ডাঙৰ সেইটো কাৰণে অকণমান শ্ল' হৈ যায় কিন্তু কাম কৰিব গাঁৱত দুটা তিনিটা খেল আছে মানে কাম কৰিব ৰেণ্ডাৰ হৈ যাব কিন্তু মই এটা সৰু ইফেক্ট এইটোৱে কওঁ দিয়ক দুটা চাওক আৰু এটা দেখুৱাই দিওঁ যেন আপোনালোকে ভাবিব যে ট্ৰানজিশ্যন আৰু ইফেক্ট একেলগে ইউজ কৰিব পাৰিম পাৰি এইটো ইফেক্ট ওপৰত ইউজ হৈ আছে ট্ৰানজিশ্যন এতিয়া মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ ট্ৰানজিশ্যনটো সদায় দুটা ফাইলৰ মাজতেই ব্যৱহাৰ হয় মানে দুটা ক্লিকৰ মাজতেই ব্যৱহাৰ হয় তাক আমি ওপৰত এনেকে কৰি পেলাই ওপৰত থৈ দিব নোৱাৰো ইয়াত চাওক যেতিয়া ইয়াত লিখি থৈ দিলো ন ওপৰত এইটো কি লিখা আছে ট্ৰানজিশ্যন কেন অনলি বি এডেড টু ভিডিঅ' ট্ৰেক মানে দুটা ক্লিকৰ মাজতহে আপুনি ট্ৰানজিশ্যন ইউজ কৰিব পাৰিব ইয়াত মই ট্ৰানজিশ্যনো ইউজ কৰিছো আৰু ইফেক্টটো ইউজ কৰিছো এনেকে ধৰক ইফেক্ট ইউজ কৰিবলৈ কাম কৰিছো এতিয়া চাব এইটো এটা মই 1 মিনিটৰ কৰিছো কিন্তু আপোনালোকে যিমান পাৰে কৰিব আৰু যিমানখিনি ৰিকুৱাৰমেণ্ট হয় তেনেকে কৰিব এতিয়া এবাৰ আমি ফুলি ভিডিঅ'টো চাওঁ আৰু কিবা যদি থাকে মই কৰি আছো এবাৰ চাই লওঁ যিমানখিনি কাম কৰিলো প্ৰথম গাঁওখনৰ নাম কি এনেকে আপোনালোকে ইউজ কৰিব ইফেক্ট ট্ৰানজিশ্যন আৰু কি থাকিলে আমাৰ ফিল্টাৰ বলক এইটো ভিডিঅ'ত আমি ফিল্টাৰ ইউজ কৰি চাওঁ ফিল্টাৰ ইউজ কৰিবলৈ হ'লে আপোনালোকে ঠিক তেনেকে যাব লাগিব মিডিয়া কৰিলো অডিঅ' কৰিলো টেক্সট কৰিলো ষ্টিকাৰ কৰিলো ইফেক্ট কৰিলো ট্ৰানজিশ্যন কৰিলো এতিয়া আমি কি কৰিম ফিল্টাৰ ফিল্টাৰত আপোনাৰ ইমানখিনি ফিল্টাৰ আছে আপুনি ফাইলটো চাই লওক প্ৰথমতে কেনেকুৱা হৈ আছে জেনেৰেলি ষ্টাৰ্টিঙত আমি ফিল্টাৰ ইউজ নকৰোঁ বাট চলো মই ষ্টাৰ্টিঙত ইউজ কৰিব দেখাই দিছোঁ আপোনালোকক এতিয়া এই বস্তুটো এইটো দেখাই আছে নহয় যেতিয়া মই এই ফিল্টাৰটো ইয়াতে ইউজ কৰি দিম ইয়াৰ আপুনি কালাৰ চাব অ'কে এতিয়া কালাৰটো মই এনেকৈ কৰি দিছোঁ সেইটো চাব এইটো হৈ গ'ল ন ফিল্টাৰ ইউজ কৰাৰ লগে লগে চাব কেনেকুৱা হৈছে নাই ফিল্টাৰ ইউজ কৰাৰ কাৰণে এইটো হৈছে এতিয়া কি হৈছে এটা ক্লিকত আমি
বহু ফিল্টাৰ মোৰ মতে ইউজ কৰিব নালাগে এটা ক্লিপ মানে এটা ভিডিঅ'ত গোটেই ফাইলটোত প্ৰজেক্টটোত এটা ফিল্টাৰ ইউজ কৰিব লাগে যদি দৰকাৰ হয় আপোনালোকে কৰিব ইয়াত চাই ল'ব কেতিয়াবা ব্লেক এণ্ড হোৱাইট লাগে কোনোবা এটা ক্লিপত আমাক একদম পুৰা কালাৰ লাগে ক'ৰবাত আমাক ব্ৰাইটনেছ বেছিকে লাগে তাত আপোনালোকে ইউজ কৰিব পাৰে কিন্তু ষ্টেণ্ডাৰ্ডৰ কাৰণে যদি আপোনালোকে 10টা ফিল্টাৰ ইউজ কৰে চাপ'জ ভিডিঅ' লৈ আছে এতিয়া নেচাৰ লাগে নেচাৰত মই ইয়াত কি কৰিম ফ্ৰেছ লাইন তেনেকুৱা ধৰণৰ এইটো চাওক এইখিনিত মোৰ নাই কাৰণে এনেকুৱা দেখা গৈছে কিন্তু এইখিনিত মই যেতিয়া দি দিম তেতিয়া কেনেকুৱা দেখা যাব চবে ইমান ক্লিন হৈ গ'ল এইটো ইনহেঞ্চ হৈ গ'ল না কিন্তু এইখিনিত নথকাৰ কাৰণে এইখিনি কেনেকুৱা হৈ চাব যেতিয়া মই ইনহেঞ্চ কৰিলো এনেকুৱা হৈ যায় এতিয়া কি হয় মই এইটো কৈ আছিলো এতিয়া ফিল্টাৰবোৰ কি হয় মানে ধৰক ভিডিঅ'ৰ ওপৰত আমি ফিল্টাৰবোৰ চিলেক্ট কৰিব লাগে কেনেকুৱা কৰিম যদি আমাৰ এটা পডকাষ্ট হয় তাৰ ফিল্টাৰবোৰ আমাৰ ক্লিন লাগে ক্লিয়াৰ লাগে তেনেকুৱা ধৰণৰ ফিল্টাৰ ইউজ কৰিব লাগিব ক'ৰবাত ব্ৰাইটনেছ লাগে তেনেকুৱাবোৰ আপোনালোকে চাই ল'ব বাকী এতিয়া নেচাৰৰ কাৰণে এইটো মই ইউজ কৰিলো ফ্ৰেছ লাইন তাৰপিছত ছাপ'জ মই এতিয়া এই মানুহখিনি যিহেতু মানুহখিনি অলপ কালাৰটো ডেম হৈ আছে তাত মই এইটো ইউজ কৰিব পাৰোঁ এতিয়া চাব দেই ইউজ কৰিলে কিমান ক্লিন হৈ গ'ল আৰু যোনখিনি প্ৰথম গাঁওখনৰ নাম কি য'ত আহে এইখিনি চব ক্লিন হৈ গ'ল বা এইখিনিৰ আৰু যদি ভাবো যেন আমি এইখিনিৰ পৰা আগলৈ বেলেগ এটা ফিল্টাৰ ইউজ কৰিম তেনেহ'লেও উই কেন আমি চাব এইটো ব্ৰাইট আছে ন ইয়াৰ পৰা আমি এইখিনি ফিল্টাৰ ইউজ কৰিম ব্ৰাইট চাওক এইটো ইয়াত এটা আমাৰ নেচাৰেল কালাৰ থাকিলে প্ৰথম গাঁওখনৰ নাম কি ফ্ৰেছ লাইনটো আমাৰ নেচাৰেল হৈ গ'ল আৰু ব্ৰাইটটো হৈ গ'ল কেনেকুৱা চাওক ব্ৰাইটটো আমি কমোৱা বঢ়োৱাও কৰিব পাৰোঁ ইয়াতে এনেকৈ কৰি যোনটো ইণ্টেন্সিটি থাকে সেইটো আমি চাই মেলি এইটো কমোৱা বঢ়োৱা কৰিব পাৰোঁ মই ভাবো এটা ফিল্টাৰে থাকক 10টা ফিল্টাৰ দি নাথাকো একেবাৰে শেষলৈকে মই টানি দিছো ফিল্টাৰটো বা আমি যেনেকে ইফেক্টটো ক্লিপটোৰ ওপৰত দি দিছো ঠিক তেনেকে আমি ফিল্টাৰটো আমি ক্লিপটোৰ ওপৰত আমি লগাই দিব পাৰোঁ চাব মই লগাই দেখুৱাই দিছো এটা এইটো ব্ৰাইটটো আহি গ'ল মই এইটোত দি দিলো এইটো ব্ৰাইট হৈ গ'ল এইটো ফিল্টাৰ পুৰা ব্ৰাইট হৈ থাকিলে আৰু তেনেকে দিব পাৰে তেনেকে যেতিয়া আপোনালোকে কামবোৰ কৰিবলৈ ষ্টাৰ্ট কৰিব আপোনালোকে নিজেই ভাবি চাব কেনেকুৱা ধৰণৰ ফিল্টাৰ লাগে আৰু যদি আপোনালোকে নিজে ক্ৰিয়েটিভ হয় তেনেহ'লেতো কথাই নাই বহুত ধুনীয়াকে আপোনালোকে এডিটিং কৰিব পাৰিব বাট যদি আপোনালোকে অকল এডিটিংটো শিকিছে টেকনিকেলি এডিটিঙত আপোনালোক এক্সপাৰ্ট হয় তেনেহ'লে যোন মানুহ ক্ৰিয়েটিভ যোনে আপোনালোকৰ পৰা ভিডিঅ' এডিটিং কৰিবলৈ আহিব তেওঁলোক লগত বহি থাকিব তেওঁলোকক আপোনালোকে সুধি কোনটো ফিল্টাৰ লগাব লাগে কোনটো ইফেক্ট লগাব লাগে তেনেকে আপোনালোকে ইফেক্টবোৰ লগাব পাৰে চ' আগবাঢ়ো চলো এতিয়া আমাৰ ইফেক্ট হৈ গ'ল ট্ৰানজিশ্যন হৈ গ'ল অ'কে ইয়াতে মই আপোনালোকক টেকনিকেলি আৰু দুটামান বস্তু ক'ব আছিলে সেই বস্তুকেইটা কৈ দিওঁ আমি আগলৈ যোৱাৰ আগে আগলৈ যোৱা মানে ভিডিঅ'টো শেষেই হ'ব ধৰিছে আজিৰ এই ভিডিঅ'টো যোনকেইটা আমাৰ মেইন থিম আছিলে যোনকেইটা আমি শিকিম বুলি ভাবিছিলো সেইকেইটা শিকিলো কিন্তু এড অন কি কৰিলো আপোনালোকে যদি ভিডিঅ' চাই আছে এড অন কি কৰিলো আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ তেতিয়া মই গম পাম আপোনালোকে ভিডিঅ'টো চাইছে আৰু আপোনালোকে ভাল পাইছে চ' এতিয়া আপোনালোকে প্লেবেক কোৱালিটিটো নহয় এইটো জুম ইয়াৰ পৰা যদি আমি জুম কৰো জুম কৰিলে আমাৰ যোনটো স্ক্ৰীন চাইজ হয় সেইটো বস্তু ডাঙৰ হৈ যাব চাব জুম কৰিলে কেতিয়াবা কি হয় মানে দুটা বস্তু আছে এটা স্কেলিং আৰু এটা জুম যদি কৰো আমি গোটেই স্ক্ৰীনখনে হ'ব গোটেইবিলাক ক্লিপতে এই জুমটো আহি যাব কিন্তু এইটো আমাক নালাগে কিন্তু যেতিয়া আমি স্কেলিং কৰিম অকল আমাৰ এটা হেৰিত হ'ব এইটোত হ'ব নেক্সট পিছৰটো চাওক এইটো ইয়াতে আছে কিন্তু এইটো বাঢ়ি আছে তো যেতিয়া আমি গোটেই ভিডিঅ'টোৰ এটা ভিডিঅ' এডিট কৰি লৈছো বা এডিট কৰাৰ আগতো যদি আমি ইয়াত স্ক্ৰীনৰ যোনটো মানে স্ক্ৰীনত আহিব আউটপুট যোনটো হ'ব সেই যোনটো যদি ইয়াত আমি কমাই বঢ়াই থৈ দিওঁ তেনেহ'লে
গোটেই কিন্তু ক্লিপটোতে ই কাম কৰিব, গোটেই ফাইলটোতে হ'ব। আৰু যেতিয়া আমি স্কেলিং কৰিলে অনলি এটা ক্লিপত হ'ব, যোনটো আপুনি চিলেক্ট কৰিব। চাওক এইটো ক্লিপত মই চিলেক্ট কৰিলো, কিন্তু ইয়াৰ জুমটো দেখাই আছো। ইয়াত মই স্কেল কৰি থৈ দিছো নহয়, 100%ৰ পৰা গৈ 300% কৰি থৈ দিছো। এইফালে চাওক, আৰু বাকী ইয়াৰ জুমটো চাব, জুমটো ঠিকে আছে, জুমটো নিজৰ জেগাত আছে। যদি মই এইটো জুমো কৰি দিওঁ, স্কেলো কৰি দিওঁ, এইটো বৰবাদ হৈ যাব। চ' আপোনালোকে কিমান স্কেলিং কৰিব, কিমান জুম কৰিব, সেইটো আপোনালোকে চাই ল'ব। এইবোৰ যিমান আপোনালোকে কৰিব, যিমান প্ৰেক্টিচ কৰিব, সিমান আপোনালোকৰ মানে স্কিলটো বাঢ়িব। চ' ইয়াতে জুমৰ প্ৰব্লেম নাই, ইয়াতে স্কেলিঙৰ প্ৰব্লেম আছে। স্কেলিং মই বেছি কৰি থৈ দিছো, এইটো মই জোখৰ কৰি দিম। 100% যোনটো আছিলে সেইটো কৰি দিম 100%, আৰু কম কৰিলে এনেকুৱা হৈ যাব। 100% আছিলে, না 100%, এইটো আগৰ নিচিনা হৈ গ'ল। চ' এইটো হৈ গ'ল। আৰু এতিয়া চাব, এইটো ৰেচিঅ', যোনটো ৰেচিঅ' আছে, দেট ইজ হোৱাট ৰেচিঅ'। কোনো এটা ভিডিঅ' আমি অৰিজিনেল যোনটো ফৰ্মেট থাকে, একচুৱেলি বেছি ভাষাত মই বুজাই দিওঁ। এটা আমাৰ লেণ্ডস্কেপ আছে, এটা পৰ্ট্ৰেট আছে, যোনটো আমাৰ এনেকে থাকে, যিটো আমি খুব ধুনীয়াকে মোবাইলটো পথালি কৰি চাব পাৰি, সেইটো হৈছে আমাৰ লেণ্ডস্কেপ। আৰু যোনবোৰ আমি দীঘলে দীঘলে চাওঁ, যেনেকে ধৰক শ্বৰ্টছবোৰ, সেইবোৰ হৈছে আমাৰ পৰ্ট্ৰেট। তাৰ যোনটো টেকনিকেল লেংগুৱেজত যোনটো কয়, সেইটোক কয় জেনেৰেলি, এইটো কিহত আছে, এইটো ৰেচিঅ' বুলি কয়, ঠিক আছে। চ' ৰেচিঅ' বস্তুটোৱে সেই বস্তুটো বুজায়। ত' আমি যোনবোৰ ভিডিঅ' বনাওঁ, যেতিয়া আমি এক্সপৰ্ট কৰোঁ, সেইটো আমি 16:9 ৰেচিঅ'ত কৰোঁ। তাৰমানে একদম ধুনীয়াকে লেণ্ডস্কেপত আপুনি পঠালৈকে সেইটো ধুনীয়াকে মোবাইলটোত ফুল ভিউত আপোনালোকে চাব পাৰে, অ'কে। আৰু যোনটো এতিয়া চাব, এইটো অৰিজিনেল বুলি ক'লে এইটো 16:9 আছে, খুব ধুনীয়াকে এইটো দেখা গৈ আছে লেণ্ডস্কেপত। এতিয়া এইটো মই যেতিয়া মোক লাগে শ্বৰ্টছৰ কাৰণে, মই ধৰক শ্বৰ্টছ বনাম, শ্বৰ্টছ বনালে কি কৰিব লাগে, এইটো আমি 9:16 কৰিব লাগিব। এইটো চাওক, তলত মই দি দিলো 9:16 আহি গ'ল। আৰু ইয়াত তাৰপিছত এইখন মই টানি আজৰি ডাঙৰ কৰি দিলে হৈ যাব। কিন্তু এইটো 9:16 কৰিলে শ্বৰ্টছৰ কাৰণে হয়, আৰু 16:9 কৰিলে সেইটো যোনটো আমাৰ নৰ্মেল ভিডিঅ' হয় তাৰ কাৰণে হয়। এই ভিডিঅ'টো মই বনাই আছো ডাঙৰ ভিডিঅ', মোবাইলত চাবলে, টিভিত চাবলে, হয় না, LED ডাঙৰ স্ক্ৰীণত চাবলে। সেইকাৰণে এইটো ভিডিঅ' মই কি কৰিব লাগিব, ফুল কোৱালিটি অৰিজিনেলতে ৰাখিব লাগিব, ৰেচিঅ'টো 16:9। আৰু শ্বৰ্টছ আৰু লেণ্ডস্কেপ ভিডিঅ', যোনটো আমাৰ ডাঙৰকে আমি চাব পাৰোঁ, নৰ্মেল ভিডিঅ', তাৰ বিষয়ে মই বেলেগ এদিন আপোনালোকক বেলেগ এটা ক্লাছত অকল সেইটো বিষয়ে কৈ দিম। যদি আপোনালোকৰ কমেণ্টবোৰ আহে বোলে এইটো জানিব লাগে, তাৰ ওপৰত নিৰ্ভৰ কৰি তেনেকুৱা ধৰণৰ ক্লাছবোৰ কৰা যায়। চ' সেইটো বুজাই দিম। কিন্তু আজি অকল মই আপোনালোকক এইটোৱে ক'লো যেন ৰেচিঅ'টো আপোনালোকে ধ্যান ৰাখিব। কেতিয়াবা কেতিয়াবা এক্সপৰ্ট কৰাৰ সময়ত ৰেচিঅ'বোৰ উল্টা পুল্টা হৈ গ'লে, যোনটো অৰিজিনেল ৰেচিঅ' আছে সেনেকে আমি যদি কৰিব নোৱাৰো, আমাক যিটো কাৰণে লাগে সেইটো আমি ৰিকুৱাৰমেণ্টৰ মতে নকৰিলে মানে আমাৰ প্ৰব্লেম হৈ যায়। ত' 16:9 আমি ৰাখিব লাগে। তাৰপিছত আমি এক্সপৰ্ট কৰিব লাগে, আৰু ভিডিঅ'টো অলপ সময়ৰ পিছত এক্সপৰ্ট হৈ এটা ফাইলত আমাৰ তালৈ আহি যাব, ভিডিঅ' ফাইল হৈ আহি যাব। তাৰপিছত আমি প্লে কৰিব পাৰিম, হয় নাই। এতিয়া এবাৰ চাই লওঁ। মিউজিক লগাইছিলো। চ' এইটো মই এতিয়া এক্সপৰ্ট কৰি দিম আৰু এক্সপৰ্ট কৰিবলৈ কি কৰিব লাগে সেইটো আগতে কৰিছিলো, কিন্তু আজি আকৌ এবাৰ কৈ দিওঁ। যিহেতু এক্সপৰ্ট কৰি আছো, প্ৰথমতে নাম এটা আৱাৰ ভিডিঅ' এক্সপৰ্ট টু হুৱেৰ টু এক্সপৰ্ট। এইটো চাওক, কেপকাট হৈ আছে, কিবা এইবোৰ জবটো হৈ আছে। মই চিলেক্ট কৰিলো লিনোভো, এইটো এডিটেড ফাইলত মই কৰিলো চিলেক্ট ফল্ডাৰ, এডিটেড ফাইল যোনটো মই মানে য'ত মই ৰুট দিব লগা আছে তাত দিলো, কৰিলো। আৰু মই এইটো ভিডিঅ' হৈ আছে। যদি আপোনালোকক এক্সট্ৰাকে অডিঅ' লাগে তেনেহ'লে ক্লিক কৰি দিলে অডিঅ' ফাইল এটাও এলেক্সা বনি যাব, বাট আই ডোন্ট নিড। চ' এইটো মই এক্সপৰ্ট মাৰি দিওঁ। তেনেহ'লে এইটো এক্সপৰ্ট হৈ থাকিব।
এক্সপ্ল'ৰ হোৱাৰ পিছত আমি এবাৰ প্লে কৰিম, কিন্তু আপোনালোকক আৰু কওঁ যে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। মই কৈছিলোঁ এডিটিং যোনটো কোৰ্চ আছে সেইটো মই 5টা ক্লাছ কৰিম, আৰু মই ভাবোঁ যেন অলমষ্ট 3টা ক্লাছতে আমাৰ এই এডিটিং কোৰ্চটো খতম হৈছে। আপোনালোকে ভিডিঅ'সমূহ চাব, আপোনালোকে ভালকৈ শিকিব পাৰিব। কিবা যদি আপোনালোকৰ প্ৰব্লেম থাকে, কিবা যদি আপোনালোকৰ ইছ্যু থাকে, কুৱেশ্যনিং থাকে, আপোনালোকে মোক জনাব। নেক্সট ভিডিঅ'টোত মই আপোনালোকক শিকাম যেন কেনেকৈ আপোনালোকে কেপকাটটো ইউজ কৰিব পাৰিব। মই প্ৰথমে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ', তাতো কৈছিলোঁ কেপকাটটো কেনেকৈ ডাউনলোড কৰিব লাগে কৈছিলোঁ, হয়। কিন্তু যেতিয়া আপোনালোকে ডাউনলোড কৰি সেই ছফ্টৱেৰটো ইনষ্টল কৰিব, সেই ছফ্টৱেৰত গোটেইখিনি ফিচাৰ্ছ নাপায়, আৰু সেই ফিচাৰ্ছখিনি আপোনালোকে কেনেকৈ ইউজ কৰিব সেই কথাখিনি মই নেক্সট ভিডিঅ'টোত আপোনালোকক ভালকৈ ক'ম, আৰু মই আপোনালোকক 2-এটা টিপছ দিম, দেখুৱাম। আপোনালোকে তেনেকৈ ফ'ল' কৰি যেতিয়া সেইখিনি কৰি যাব, তেতিয়াহ'লে আপোনালোকে খুব ধুনীয়াকৈ এই ভিডিঅ' ছফ্টৱেৰটো শিকিব পাৰিব। আৰু 5টা ভিডিঅ'ত যিহেতু মই প্ৰমিছ কৰিছিলোঁ, 3টা ভিডিঅ'ত আমি অলমষ্ট 80% ভিডিঅ' এডিটিং শিকিছোঁ। ত' নেক্সট যোনটো আমাৰ এপিছ'ড থাকিব, তাত আমি কিছুমান টেকনিকেল কথা পাতিম, আৰু 2-এটা বেলেগ এডিটিং ছফ্টৱেৰ, 2-এটা নহয়, DaVinci Resolve যোনটো এটা খুব ধুনীয়া ছফ্টৱেৰ, সেই ছফ্টৱেৰটোৰ বিষয়ে আপোনালোকক ক'ম। আৰু এই ভিডিঅ'টো অলমষ্ট মানে কি, এই ভিডিঅ'টো এক্সপৰ্ট কৰা হৈ গ'ল। এতিয়া আমি এবাৰ ভিডিঅ'টো চাওঁ, আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কি কি শিকিলে মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত আছে বামুণীয়া আছে। তোমালোক কি? আমি ডাঙৰ খেল। আমি অসমীয়া হয় নে? হয় হয়। আমি কিয় দিলে? আমি অসমীয়া হওঁ নহয় দুখীয়া।